গুড মৰ্ণিং বন্ধুসকল। আজি গাড়ীখন দেখাওঁ বুলি ভাবিলোঁ। যিখন গাড়ী আনি থোৱা আছে এইখিনি গাড়ী চব এইফালে আনি থোৱা আছে। এইখন এতিয়া কিনো হ'ল, এইখনৰ কোনো কাষ্টমাৰ নলগা হ'ল। ইমান ভাল কণ্ডিশ্যনৰ গাড়ী। ছেকেণ্ড অনাৰ আছিলে আপোনাৰ 2014 লাষ্টৰ ডক্টৰ ইউজেক কৰা গাড়ী, পজুটাম ষ্টাৰ্ট। এইফালে ভাৰ্নাখন আছে, ভাৰ্নাখন এতিয়ালৈকে বুকিং নাই হোৱা। আৰু এইফালে এই আই10খন আছে, এইখন যোৱাকালি বুকিং হৈছে। ডিব্ৰুগড় এজন দাদাই এইখন বুকিং কৰিছে। আৰু এইখন আছে, এইখনতো পূৰা গুলি হৈ আছে। এইখন মই এতিয়া আপোনালোকক কমাই মেলি দি দিম, কিবা এটা প্ৰফিট খাই কমাই মেলি দি দিম, ল'ব পাৰিব। এইফালে হুণ্ডা আমেজখন আছে। এইখন ইমান ধুনীয়া গাড়ী বন্ধুসকল, আপোনালোকে কিয় বাৰু এইখন এতিয়ালৈকে বুকিং কৰা নাই, একদম গুলি হৈ আছে গাড়ী। আৰু এইখন গাড়ী আপোনালোকে যদি লয় মই 2.5 লাখ টকাত দি দিম। 2014 লাষ্টৰ পজুটাম ষ্টাৰ্ট এলয় আছে। চাই লওক গাড়ীখন লেতেৰাহে হৈ আছে, চব মজা হৈ আছে। ভাৰ্নাখনটো আপোনালোকে দেখিছে কিমান বঢ়িয়া হৈ আছে ভাৰ্নাখন। আৰু এইখনটোতো এইখন যদি আপোনালোকে লয় মই একদম ফিক্স 2,55,000 টকাত দি দিম ভাৰ্নাখন। যদি লয় আপোনালোকে ল'ব পাৰিব, বঢ়িয়া হৈ আছে গাড়ীখন। আৰু আচলতে কি জানেনে, এই গাড়ীবোৰৰ কাৰণে অকণমান দিগদাৰ এটা হৈছে কি, মোৰ থ'বলৈ অলপ জেগাটো কমি গৈছে। আগত আমি বেলেগ জেগাত থৈছিলোঁ, কিন্তু তাত অলপ বেলেগ এটা নতুন কাম কৰি আছে কাৰণে তাত পৰা হোৱা নাই। ত' মই সেইটো এটা ধুনীয়াকৈ বনাই লৈছোঁ। অকণমান দেখুৱাই দিছোঁ আপোনালোকক। 60 ফুট দীঘল আৰু 32 ফুট বহলকৈ এখন বাৰান্দা বনাইছোঁ, এংগেল দি পেলাই। ওপৰত লোহা এংগেল থাকিব, তলটো গোটেই ঢেলাই দি পেলাই ধুনীয়াকৈ এইটো মই ধুনীয়াকৈ বনাই আছোঁ। আৰু ইয়াত হ'লে খুব প্ৰফেশ্যনেল হ'ব। ধুনীয়াকৈ গোটেইখিনি বস্তু ইয়াতে মই এভেইলেবল কৰিম, চববোৰ ৰাখি দিম। আৰু এইখন আপোনালোকে লয় যদি সোনকালে বুকিং কৰিব। গাড়ীখন ধুনীয়া হৈ আছে, মই অকণমান দেখুৱাই দিছোঁ। ভাবিলোঁ আপোনালোকক অকণমান দেখুৱাই দিওঁ ভিডিঅ'টো। আৰু এইখন মই আপোনালোকে একদম কম প্ৰাইচতে দি আছোঁ। 2,50,000 টকাত মই এখন দি দিম যদি লয়। আৰু এইফালে বনাই আছোঁ দেখিছে, এইফালে ধুনীয়াকৈ বিম চিম মাৰি হৈ গ'ল। এইটো গোটেইটো বিম মাৰি পেলাই ধুনীয়াকৈ বনাই আছোঁ। আৰু এইটো তলটো ঢালাই হ'ব আৰু কিনাৰটো গোটেইটো ফুল ৱাল হ'ব। এইটো গোটেই যিটো কিনাৰ দেখিছে এইটো গোটেইটো ফুল ৱাল হ'ব, একদম হাইটা লাগে। তো বঢ়িয়াকৈ অলপ বনাই আছোঁ, কাৰণ গাড়ীখিনিও ধুনীয়াকৈ ভাল হ'ব, থ'বলৈ ভাল হ'ব। আৰু মিস্ত্ৰী যিহেতু লাগি আছে, তো আপোনালোকে যদি বুকিং কৰোঁ বুলি ভাবে তেতিয়াহ'লে বুকিং কৰিব। মই হুণ্ডাই এক্সেণ্টখন আপোনালোকক 2,50,000 টকাত দি দিম। আৰু ভাৰ্নাখন মই 2,55,000 টকাত দি দিম উইথ ট্ৰান্সফাৰ।